নাথ যোগীক লৈ কোনো ধৰণৰ বিতৰ্কিত মন্তব্য কৰা নাছিল বুলি স্পষ্টীকৰণ দিলে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। বিধায়কগৰাকীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে বিধায়কগৰাকীয়ে। বিধায়ক ৰমাকান্ত দেউৰীয়ে অন্তিমবাৰৰ বাবে প্ৰদান কৰিলে সকিয়নি, অপপ্ৰচাৰ চলোৱা সকলৰ বিৰুদ্ধে নহলে এনে অপপ্ৰচাৰৰ সৃষ্টি কৰিলে মানহানি গোচৰ দিয়াৰ হুংকাৰ প্ৰদান বিধায়ক ৰমাকান্ত দেউৰীৰ। এফালে যোগী সমাজে সমগ্ৰ ঘটনা জনাৰ পিছত মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীৰ ওচৰত উপস্থিত হয় আৰু সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই কয় যে বিধায়কগৰাকীয়ে কোনো দোষ কৰা নাছিল আৰু এনে এগৰাকী বিধায়ক পোৱাটো তেওঁলোকৰ বাবে সৌভাগ্য বুলিও উল্লেখ কৰে। মই অফিচাৰকেইজনক মাতি আনিলোঁ সাক্ষাতে, তোমালোকেতো আছা। অফিচাৰজনে স্পষ্ট ক'লে নাথ যোগী এটা জাতিৰ কথা আমি আলোচনা কৰা নাই আৰু গুণাকৈ এইবিলাক কোৱা নাই। আমি তিনিজনে বহি মই মাতি পেলাই সুধিছোঁ যে দেউৰী নৃত্যটো আচলতে জনজাতি নৃত্যটো পূবতে হয়, গতিকে সেইটো অলপ চাবি। তাৰপিছত অন্য একো নাই। কোনে মোৰ পিছত আছিলে তাৰ সেইটো শুকান মিছা কথা। মই জাতিত ধৰি আমাৰ তহঁতৰ জাতিত ধৰি মই কোৱা নাই। নাথ যোগীৰ কথা একো কোৱা নাই। মানুহক এনেই মিছা কথা এটা ক'ব নাপায়। আৰু এইকেইটাই ল'ৰাই যোৱা বিধানসভা নিৰ্বাচনত কি সন্মিলন আছে মই নাজানো। তোমালোকক কি সন্মিলন আছে, যোগী সন্মিলনে কি সন্মিলন আছে মই নাজানো, তাকো মই নাজানো। যোৱা বিধানসভা নিৰ্বাচনতো মোক কৈছে যে আমাৰ যোগী জাতিক গালি দিছে আৰু সেইকাৰণে আমি যোগী গাঁৱত সোমাব নিদিওঁ। মই দেখোন জনজাতিতকৈ যোগী গাঁও সকলোহে কাম বেছি কৰিছোঁ। গতিকে এই ব্যক্তিগত মোৰ ৰাজনৈতিক এটা ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ তেওঁলোকে আজি নহয়, সেই ব্যক্তিগত সেই দুই তিনিটা ল'ৰাই অহৰহ মোৰ কথা কৈ থাকে। এইটো বেয়া কথা হৈছে, মই এইটো ভাল পোৱা নাই। গতিকে তোমালোকৰ চেনেলৰ জৰিয়তে মই ৰাইজক, বিশেষকৈ মই যোগী সমাজক মই কৈ দিছোঁ স্পষ্টভাৱে যে যোগী সম্প্ৰদায়ৰ কথা মই একো ভুলতো কোৱা নাই, মিছা কথা কৈছে। আৰু যদি তেওঁলোকৰ আমাৰ অসমীয়া জাতি বিশ্বাস কৰে ভগৱানক আৰু ভাগৱতক বিশ্বাস কৰে, নামঘৰত গৈ পেলাই ভাগৱতত তেওঁলোকক শপত খাব দিবা আৰু মই শপত খাবলৈ প্ৰস্তুত আছোঁ, আহিবা দিবা। যোগী নামত মই একো কোৱা নাই। গতিকে ভগৱানে তেওঁলোকক নিশ্চয় শাস্তি দিব। এনেকে মোৰ নিচিনা সহজ সৰল এজন বিধায়কক জনমানসত হেয় প্ৰদান কৰি ৰাজনৈতিক ষড়যন্ত্ৰ কৰিবলৈ বাৰে বাৰে কিন্তু মোৰ সহ্য নহ'ব। বাৰে বাৰে যদি কৈ থাকে মই আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম, মই তেওঁলোকক মানহানি গোচৰ দিবলৈ বাধ্য হ'ম। আজিৰ পৰা যদি পিছত উলিয়াই এবাৰ মই লগে লগে তেওঁলোকৰ নামত মই মানহানি গোচৰ দিম। এইটোৱে কথা। সঁচাকৈ আজি আমাৰ সঁচাই দুখ লাগিছে। আমি সকলোৱে সমবেত হৈছোঁ, যিহেতু আমাৰ শ্ৰদ্ধাৰ বিধায়কগৰাকীৰ ওপৰত এটা মানে এনেকুৱা গোচৰ আৰোপ কৰা যেন পালোঁ, আমি শুনিলোঁ। এতিয়া আমি শেহতীয়াকৈ গম পালোঁ যে আমাৰ যিসকল বিষয়াক অপদস্থ কৰা বুলি কৈছিল তেওঁলোকে স্পষ্টীকৰণ দিলে। গতিকে আমি বুজি পালোঁ। গতিকে সঁচাকৈ আমাৰ আজি খুব দুখ লাগিছে। গতিকে আমি সকলো যোগী সমাজ আমি একত্ৰিত হৈছোঁ। বিধায়কজনে যিহেতু কোৱাই নাছিল, তেওঁ দুখ কৰা নাছিল, গতিকে তেওঁক আমি যিমান শ্ৰদ্ধা কৰোঁ। গতিকে আমাৰ সমষ্টিত এনেকুৱা এজন বিধায়ক পাবলৈ আমাৰে সৌভাগ্য। আমি ইমান ধুনীয়া এজন বিধায়ক যিহেতু আমাৰ পাইছোঁ, তেওঁ অভিভাৱক হিচাপে যিহেতু আমাৰ জিলাখনত আছে, গতিকে তেওঁক আমি আজি মোৰ ব্যক্তিগতভাৱে তেওঁৰ ওচৰত মই মানে অনুৰোধ জনাইছোঁ যে তেওঁ বেয়া হ'ব নালাগে। তেওঁক যিহেতু কোনোবা দুষ্ট চক্ৰই তেওঁক ৰাজনৈতিক চক্ৰৰ কাৰণে কিবা ষড়যন্ত্ৰ কৰিলে, গতিকে আমি যোগী সমাজে গোটেইখিনি একত্ৰিত হৈ নিজে মানে খুব দুখী অনুভৱ কৰিছোঁ। গতিকে তেওঁক অনুৰোধো কৰিছোঁ যে তেওঁ যাতে আমাক বেয়া পাই নাথাকে। ধন্যবাদ। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট, এনচি মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়?
এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেশ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহি আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ